হেল্ল' গাইছ, এতিয়া আমি মাছ বাচিবলৈ দিছোঁ। শ'ল মাছ আছে, কাৱৈ মাছ আছে, গৰৈ মাছ আছে। এইটো হ'ল লোকেল মাছ। আপোনালোকে এনেকুৱা লোকেল মাছে খাব, বেছি চালানী মাছ নাখাব। চালানী মাছত বহুত বেমাৰ আজাৰ হৈ থাকে, বহুত সাৰেদি পোহপালন কৰেতো, সেইকাৰণে ফাৰ্ম মাছৰ নাখাব, লোকেল মাছে খাব। মাছ বচা হৈ আছে, আপোনালোকে দেখা পাই আছে। এনেকুৱা মাছে খাব লাগে। আৰু এইটো সৰু মাইনা খেলি আছে। মাছ দেখি মাইনাৰো বহুত ফূৰ্তি আহিছে। মাইনা কিবা কিবি কৈ আছে। মাছ এতিয়া আমাৰ বাচা হৈ গ'ল, আৰু দুটা মাছে আছে। এই দুটা মাছ কাটা হ'লে আপোনালোকে দেখা পাব। এই মাছ হৈ গ'ল, ধোৱা হৈ গ'ল। এয়া এতিয়া পিঁয়াজ, ৰহুন, আদা, বিলাহী, জলকীয়া এইবিলাক আছে। এইটো বনোৱা হ'ব এতিয়া, আপোনালোকে দেখা পাব কি হিচাপত বনায়। অলৰেডি হৈ গ'ল। এয়া কেৰাহী বহাই দিয়া আছে গেছত, তেল দিছে, পিঁয়াজ দিছে। এতিয়া বনোৱা হ'ব গাইছ। আপোনালোকে চাই থাকক, আপোনালোকে চাব। ভিডিঅ'টো স্কিপ নকৰি চাব। চাই ভাল পালে আপোনালোকে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লাইক কৰিব। এইটো একেবাৰে নাপাহৰিব। সৰু সুৰাকৈ ভিডিঅ' বনাই থকা হৈছে, গতিকে আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। গতিকে দেখি আছে আপোনালোকে মাছটো কেনেকুৱাকৈ বনাব আছে। আপোনালোকে এনেকুৱাকৈ বনাই খাব, বহুত টেষ্ট হয়, খাবলৈ ভাল লাগে। আপোনালোকে মিছ নকৰিব। লোকেল মাছ এনেকুৱাকৈ ভুনা বনাইখিনি খাব। এই গাইছ, মাছ মোটামুটি বনোৱা হৈ গ'ল গাইছ। আপোনালোকে চাব, শ্বেয়াৰ কৰিব।